কাৰ দায়িত্ব আপোনালোকে ল'ব লাগিব আকৌ চিধা কথা কৈছো এই ছোৱালীজনী দায়িত্ব আপোনালোকে ল'ব লাগিব আপোনাৰ গাঁৱৰ মানুহে কৈছে কালিলৈকে আছে আমি আপোনাৰ সকলোখিনি কথা মাতিলো ঠিক আছে আপুনি তাত ইনফৰ্ম নাই মানিলো ইয়াত মিয়া আছিলে নাই আছিলে আছিলে মিয়া আছিলে নাই আজি কেলে নাই আজি কেলে নাই আজি কেলে নাই আজি কেলে নাই এটা নাই নি আজি কেলে নাই আপুনি মানে লিংক এনেকৈ থাকে আপুনি ডেইলি যোৱাকালিলৈকে থকা ছোৱালীজনী যোৱাকালিলৈকে থকা আপোনাৰ ভাড়া থকা মিয়া মানুহখিনি কেলে নাই আজি দিনটোত কিহৰ কাৰণে নাই যোৱাকালিলৈকে আছে আজি ৰাতিপুৱালৈকে আছে এতিয়া নাই আজি ছোৱালী আজি আচলতে এটা বহুত মানে দুখজনক এটা খবৰ হৈছে যে আপোনাৰ এই যে দুগ্ধৰ বুঢ়া দিহিঙীয়া গাঁৱৰ অঞ্চলৰ পৰা এজনী আপোনাৰ 14 বছৰীয়া ছোৱালী নাইকিয়া হৈ গ'ল তাৰপিছত যেতিয়া গোটেই বস্তুটো পৰ্যালোচনা কৰিলোঁ আপোনাৰ এজন মিয়া সম্প্ৰদায়ৰ লোকে ইয়াৰ পৰা 14 বছৰীয়া ছোৱালীজনী ইয়াৰ পৰা লৈ গ'ল আৰু আমি যেতিয়া খবৰ পালোঁ যে গোটেই আপোনাৰ এই মানুহ ঘৰৰ পৰা আচলতে যিখন মানুহ আমি ইয়াত আছোঁ নহয় গোটেই মানুহ ঘৰৰ পৰা আচলতে গোটেই মিয়া এটাৰ সংসাৰ চলাই আছিলে তেওঁলোকে মিয়া ইয়াত গোটেই এটা ডাঙৰ এটা আপোনাৰ ভাড়াঘৰ ৰাখি পানি তেওঁলোকে এটা ব্যৱসায় চলাই আছিলে আৰু তাৰপিছতে ইয়াৰ পৰা আচলতে তেওঁলোকৰ কোনো ধৰণৰ লিংক নাথাকিব কাৰণ আমগুৰিৰ নিচিনা জেগাত আপোনাৰ ভিতৰুৱা জেগা হয় আমগুৰিৰ ভিতৰুৱা জেগা দিহিঙীয়া গাঁও আপোনাৰ ইয়াত মানে আপোনাৰ কোনো ধৰণৰ আপোনাৰ দুগ্ধ কুকুৱাচা গাঁও আপোনাৰ ইয়াত কোনো ধৰণৰ মিয়া আপোনাৰ লোৱাৰ আছামৰ পৰা আহি ইয়াত কোনো ধৰণৰ ইয়াত লিংক নাথাকে কিন্তু এওঁলোকৰ ইয়াত যিসকল আচলতে ভাড়াঘৰ আছিলে প্ৰায় আপোনাৰ 10টা 15টা আপোনাৰ ভাড়াঘৰ ইয়াত আছিলে এই ভাড়াঘৰৰ পৰা আচলতে লিংক এটা লৈ পানি তেওঁলোকে এটা 14 বছৰীয়া ছোৱালী এজনী ইয়াৰ পৰা নাইকিয়া হৈ গ'ল আমি টাইমছ এটা উদ্যোগ প্ৰকাশ কৰিছোঁ আৰু এই যিঘৰ ভাড়াঘৰ আচলতে ইয়াত ৰাখিছিলে তেওঁলোকে আইনৰ শাস্তি আপোনাৰ ভাস্কৰ নামৰ এই যিজন মানে আপোনাৰ ব্যৱসায় তেওঁলোক কৰিছিলে চিধা কথা ক'বলৈ হ'লে তেওঁ ব্যৱসায় কৰিছিলে আমি স্পষ্ট কথা কৈছোঁ যে অতি সোনকালে আমাৰ যিজনী ছোৱালী ইয়াৰ পৰা নাইকিয়া হৈ গ'ল তেওঁক আচলতে ভাস্কৰ নামৰ ব্যক্তিজনে আচলতে উলিয়াই দিব লাগিব ইয়াৰ অন্যথা কিন্তু আমি যিকোনো প্ৰতিবাদী ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম তেওঁলোকৰ ঘৰত আচলতে আপোনাৰ ONC পাইপৰ দৰে আপোনাৰ ইলিগেলি যিখিনি বস্তু সামগ্ৰী জব্দ হৈছে তেওঁলোকে ইয়াত ইলিগেল আপোনাৰ ব্যৱসায় ইয়াত কৰি আছিলে মিয়াসকলক লৈ আমি সেই টাইমছ আটাৰ দাবী জনাইছোঁ অতি শীঘ্ৰে যাতে সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমাৰ যি গৃহ বিভাগ আছে সকলোৱে যাতে পৰ্যালোচনা কৰক আৰু এইসকল ব্যক্তিৰ দৰে মানুহক আচলতে আইনী কাঠগড়াত আচলতে আনৰ ব্যৱস্থা কৰক দুৰ্ভাগ্যজনক চাওক আচলতে অত্যন্ত দুখজনক বিষয় এই আমাৰ যি দুগ্ধৰ কুকুৱাচা গাঁও এই কুকুৱাচা গাঁওখন আমগুৰি নগৰৰ পৰা এটা মানে বহুত দূৰত আচলতে এটা দূৰৰ অঞ্চল কিন্তু এই অঞ্চলতো যে এনেধৰণৰ মিয়াৰ যি তেওঁলোকৰ যি কাৰ্যকলাপ আছে এই আপোনাৰ এজনী ছোৱালী যে 14 বছৰীয়া ছোৱালীজনী নাইকিয়া হৈ যাব পাৰে ই অত্যন্ত দুখজনক বিষয় তেওঁলোকৰ ইয়াত আচলতে গোটেই দুগ্ধৰ অঞ্চলটো যদি ভালদৰে চায় তেতিয়াহ'লে কিন্তু মিয়াৰ ইয়াত কোনো ধৰণৰ আচলতে কাৰ্যকলাপ নাই ইয়াত একমাত্ৰ এই মানুহ ঘৰতে আচলতে মিয়াৰ দপদপনি আছিলে তেওঁলোকে ব্যৱসায় কৰিছিলে তেওঁলোকে হাঁচি কাঠৰ ব্যৱসায় কৰিছিলে তেওঁলোকে এই ONC পাইপৰ ইলিগেল ব্যৱসায় কৰিছিলে তাত পৰি আছে বহুত ধৰণৰ পাইপ পৰি আছে আৰু তেওঁলোকৰ থ্ৰুৱেদি আচলতে গোটেই লিংকটো তেওঁলোকৰ থ্ৰুৱেদি পাইছে আৰু সেই থ্ৰুৱেদি পাই পানি তেওঁলোকে আচলতে এই 14 বছৰীয়া ছোৱালীজনী ইয়াৰ পৰা নাইকিয়া হ'বলৈ এটা পৰ্যায় হৈছে সেই আমি টাইমছ আটাৰ দাবী জনাইছোঁ যাতে অতি শীঘ্ৰে গোটেই বিষয়টো আচলতে পৰ্যালোচনা হ'ব লাগে আৰু এনেকুৱা ধৰণৰ মানুহক আচলতে কঠোৰৰ পৰা কঠোৰতম শাস্তি ব্যৱস্থা কৰিব লাগে।